মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়া 2022 চনৰ কোশ্চিন পেপাৰৰ পৰা মানসিক দক্ষতাৰ কোশ্চিন নম্বৰ 17 য'ত আছে তোমালোকৰ অনুপাতিক চিত্ৰ মানে তোমালোকৰ এইটো চাবা। এইটো যদি তোমালোকৰ এইটো যদি এনেকুৱা হয় তেনেহ'লে এইটো কেনেকুৱা হ'ব? ফাইন, তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াত 4 কৰ্ণাৰত 4টা আঁচ দিয়া আছে নহয়, আৰু ইয়াত তোমালোকৰ গোল্লা কেইটা আছে, ডট কেইটা আছে 4টা। ইয়াত 3 কোণাত 3টা আঁচ আছে, তেনেহ'লে মাজত তোমালোকৰ তেনেহ'লে ডট কেইটা থাকিব? নিশ্চয় 3টা থাকিব। এই তেনেকুৱা চিত্ৰ ক'ত আছে ইয়াত আমি চাওঁ। তোমালোকে লক্ষ্য কৰিব পাৰিছা ইতিমধ্যে 3টা গোল্লা থকা এইটো হয়, কিন্তু ইয়াত তোমালোকৰ এই দাগবিলাক নাই, হয়নে? গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট। নেক্সটত কি দিছে তোমালোকৰ? ফাৰ্ষ্ট এইটো এটা পুতুল, ই ছেকেণ্ড ষ্টেপ মানে ডেন্স কৰিলে, ছেকেণ্ডত ডেন্স কৰি এনেকুৱা হৈ গ'ল। তেনেহ'লে এইটো আন এটা পুতুল, তেনেহ'লে এইটো ডেন্স কৰিলে কেনেকুৱা হ'ব? তোমালোকে লক্ষ্য কৰিছানে নাই? ইয়াৰ চিকনা কৰি লৈছোঁ। ইয়াৰ হাত দুখন ওপৰ ফালে আছে আৰু ভৰি দুখন তল ফালে আছে, তেন্তে হাত দুখন তল ফালে হ'ব আৰু ভৰি দুখন কি ফালে হ'ব? ওপৰৰ ফালে হ'ব, মানে এনেকুৱা হ'ব, মানে বাকী ছবি যেনেকৈ আছে তেনেকৈ থাকিল। হয়তো গম পাইছে মই কি ক'ব বিচাৰিছোঁ, ছবিখিনি আৰু আঁকিব বিচাৰা নাই। তেনে হাত দুখন তল ফালে হ'ব, ভৰি দুখন ওপৰ ফালে হ'ব, তেনেকুৱা অপশ্যন আছে নাই? হাত দুখন তল ফালে, ভৰি দুখন ওপৰ ফালে, এই অপশ্যন তোমালোকৰ ডিটো কাৰেক্ট। চাইছা? নেক্সট কুৱেশ্যনত কি আছে? এইটোত আছে তোমালোকৰ 4টা পৰ্শ্যন, 4টা পৰ্শ্যনৰ পৰা তোমালোকৰ এনেকুৱা প্লাছ চিন হৈ গৈছে। তেনেহ'লে ইয়াত 3টা পৰ্শ্যনৰ পৰা নিশ্চয়খিনি কি হ'ব? বাকী পৰ্শ্যনবিলাক বাদ দিয়াৰ পিছত এনেকুৱা হ'ব লাগে, হয়নে? চাং আছেনে নাই তেনেকুৱা? ইয়াত তোমালোকৰ আছে ঠিকে, কিন্তু ইয়াত এটা টুইষ্ট দিছে নহয়। কিছুমানৰ মাথা ক্লজ আছে, কিছুমানৰ মাথা ক্লজ নাই। ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াৰ মাথা কিন্তু ক্লজ আছে, চববিলাক মাথা ক্লজ। তেন্তে মাথা যাৰ ক্লজ থাকিব আৰু 2টা দাগ থাকিব, সেইটো তোমালোকৰ ৰাইট অপশ্যন। সেইকাৰণে তোমালোকৰ বিটো কাৰেক্ট হ'ব, কাৰণ ইয়াৰ মাথা ক্লজ। নেক্সটত কি আছে তোমালোকৰ? ইফালে চোৱা। ফাৰ্ষ্টতে আছে আমালোকৰ ত্ৰিভুজ, তাৰ ভিতৰত আছে তোমালোকৰ চাৰ্কল। এইবাৰ চাৰ্কল বাহিৰত আহিল, ত্ৰিভুজ ভিতৰত সোমাই গ'ল। ঠিক তেনেকৈ ইয়াত তোমালোকৰ কি আছে? বৰ্গ আছে বাহিৰত, ভিতৰত আছে ত্ৰিভুজ। কিন্তু ইয়াত ছবিবিলাক উল্টা হৈছে নেকি? নাই, উল্টা হোৱা নাই। তেনেহ'লে এইবাৰ কি হ'ব? বৰ্গ থাকিব ভিতৰত, ত্ৰিভুজ থাকিব বাহিৰত। তাৰমানে আমাৰ ছবিটো এনেকুৱা হ'ব আৰু বৰ্গ থাকিব ভিতৰত। কিন্তু বৰ্গটো আকৌ চলিড হৈছে নেকি? য়েছ, চলিড হৈ গৈছে। কিন্তু সেইকাৰণে তোমালোকৰ বৰ্গ কি হ'ব লাগিব? চলিড হ'ব লাগিব। তেন্তে বৰ্গ চলিড হোৱা অপশ্যন কোনটো আছে? মই দেখাই দিছোঁ ৰ'বা। এইটো তোমালোকৰ ফিল আপ থাকিব। এইটো ফিল আপ থকা তোমালোকৰ অপশ্যন এ হয়, মাত্ৰ এ হয়। তেনেহ'লে তোমালোকৰ আনচাৰ হ'ব এ। কেতিয়াবা ভুলতো তোমালোকে বি দিলে কিন্তু নহ'ব। এইটো লক্ষ্য কৰিব লাগিব যে এইটো আমাৰ ফিল আপ থাকিব লাগিব। এইটোলৈ সাৱধান হ'বা তোমালোক। নেক্সট কুৱেশ্যনত কি আছে তোমালোকৰ? ৰ'বা, মই অলপ সৰু কৰি লৈছোঁ। এইটোৰ পৰা কাটি থোৱা এটা অংশ তোমালোকৰ দিয়া আছে। সেই কাটি থোৱা অংশটো কোনটো হ'ব পাৰে সেইটো আমাক উলিয়াব লাগে। এইটোক যদি আমি কণ্টিনিউ কৰোঁ তেনেহ'লে এনেকুৱা আৰু এনেকুৱা হ'ব। তাৰমানে আমাৰ অপশ্যন এইখিনি থাকিল, এটা ত্ৰিভুজ মাজেদি 2টা দাগ, নহয়নে বাৰু? তেহে মিলি যাব। গতিকে আমাৰ অপশ্যন এইটো কাৰেক্ট। তাৰপিছত এইখিনি খাজ কাটা অংশ, এই খাজ কাটা অংশখিনি তোমালোকে যদি কমপ্লিট কৰা, তোমালোকৰ ছবিটো কিন্তু এনেকুৱা হৈ পৰে। গতিকে এইটোৰ লগত কোনটোৰ মিল আছে?
এইটোৰ লগত মাথো হোৱাট হেল এইটোৰ লগত মিল মাথো এত আছে গতিকে এই অপশ্যনটো তোমালোকৰ কাৰেক্ট হ'ব নেক্সট কি দিছে ৰ'বা মই এইখিনি মুচি দিছোঁ অলপ এই খাজ কাটা অংশখিনি তাৰমানে কি এইটো তোমালোকক দিয়া আছে এনেকা যদি তোমালোকে কমপ্লিট কৰা এইটো হ'ব তোমালোকৰ ছবি গতিকে এইটোৰ লগত কোনটোৰ মিল আছে লক্ষ্য কৰা এইটো হ'ব নোৱাৰে কাৰণ এইটো দাগ তোমালোকৰ চিধা আছে ইয়াত কিন্তু তোমালোকৰ ইনক্লাইন্ড আছে তেনে অলপ বেকা আছে হয়নে তেনেহ'লে ইয়াৰ সতে বিৰ সতে পুৰা মিল নাই কিন্তু ইয়াত আৰু এটা টুইষ্ট আছে নেকি মই দেখাই দিছোঁ ৰ'বা জাষ্ট এ মিনিট ইয়াত আকৌ তোমালোকৰ এটা ভাঁজ আছে কিন্তু দেই সেই ভাঁজটো চাব লাগিব এই ভাঁজটো আছে এই ভাঁজটো মানে চিধা তেনেহ'লে ইয়াতহে চিধা আছে ইয়াত কিন্তু চিধা নাই বেকা হৈ আহি আকৌ চিধা হৈছে গতিকে আমাৰ অপশ্যন হ'ব চি নেক্সট এইটো মই কমপ্লিট কৰাৰ পিছত কেনেকুৱা হ'ব দেখাই দিছোঁ ৰ'বা এইটো আমি যদি কমপ্লিট কৰোঁ এনেকুৱা হ'ব ছবি তেনেহ'লে ইয়াৰ সতে মিল থকা কোনটো আছে নিশ্চয় আমাৰ চি অপশ্যনটো হয় চিটো কাৰেক্ট আশা কৰিছোঁ তোমালোকে ভিডিঅ'খিনি ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু এইখিনি তোমালোকৰ হেল্প হ'ব বুলি মই আশা কৰোঁ কাৰণ এইবিলাক ফ'ল' আপ কৰি থাকিলে তোমালোকে নিশ্চয় স্মাৰ্ট হ'বা আৰু পৰীক্ষাত তোমালোকে একদম বিন্দাছ ফটককৈ তোমালোকৰ মাথাত ট্ৰাইগাৰিং কৰিব যে কোনটো তোমালোকৰ ৰাইট এনচাৰ হ'ব আশা কৰোঁ তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ